যি আচলতে 22 এপ্ৰিলৰ দিনা অত্যন্ত এক দুখৰ ঘটনা ঘটিছিল কাশ্মীৰৰ পহলগামত। তাৰ পাছতে আমি ইয়াৰ যি কি পৰিৱেশ আচলতে ইয়াৰ জনতাৰ কি কয় এই মুহূৰ্তত সেই সকলোবোৰ খবৰ বিচাৰি আমি আহি বৰ্তমান কাশ্মীৰৰ শ্ৰীনগৰত উপস্থিত হৈছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ কাশ্মীৰৰ আচলতে সবৰে মুখে মুখে প্ৰচলিত লাল চকত। আৰু লাল চকৰ এই পৰিৱেশ বৰ্তমান মই দেখুৱাব বিচাৰিম যে লাল চকত বৰ্তমান মই উপস্থিত আছোঁ। যথেষ্ট সংখ্যক লোক বৰ্তমান ইয়াত আছে। লাহে লাহে আচলতে ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ সাধাৰণ হৈ আছে। কিন্তু আমি ক'ব বিচাৰিম যে আচলতে যোৱা 22 এপ্ৰিলৰ দিনা যি ঘটনা সংঘটিত হ'ল, আততায়ীৰ হাতত 28জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ পাছতে কিন্তু পূৰ্বৰ আচলতে যেনেবোৰ ঘটনা ঘটিছিল তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে। কাশ্মীৰৰ যি জনতা আচলতে কাশ্মীৰৰ জনতা ওলাই আহিছে প্ৰতি সন্ধিয়া তেওঁলোকে 22 এপ্ৰিলৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰতি সন্ধিয়া তেওঁলোক ওলাই আহিছে। আৰু ওলাই আহি তেওঁলোকে এনেদৰে देखा जा रहा है कि एक बहुत ही दुखद घटना यहाँ पे हुआ था। एज ए कश्मीरी सिटीजन आप क्या बोलना चाहेंगे इसके ऊपर? देखिए, ये इंसानियत का कत्ल है। ऐसा आज तक नहीं हुआ था। जो हमारे टूरिस्ट भाई है वो बहुत ही गलत हुआ है। ऐसा आज तक यहाँ पर नहीं हुआ है और न होना चाहिए। ये इंसानियत का कत्ल है। ऐसा मतलब हिस्ट्री में नहीं हुआ है, क्योंकि जो भी टूरिस्ट है वो हमारे भाई है। वो यहाँ पर आए, हम उनका वेलकम करते हैं क्योंकि वो बार बार आए। क्योंकि टूरिस्ट से ही हमारा परिवार, हमारा घर का सिस्टम चलता है जो जम्मू कश्मीर का है। तो ऐसा नहीं होना चाहिए और इसकी जांच होनी चाहिए, क्योंकि जितनी भी जांच एजेंसियां हैं वो इस पे नज़र रखे, कैसे हुआ, क्या हुआ, मतलब कहां से आए। और एक बात है, मतलब देखा जा रहा था पिछले काफ़ी टाइम से जम्मू कश्मीर में काफ़ी टूरिस्ट आने लगा था, लेकिन पिछले 2-3 दिन से लगभग 15 लाख लोगों ने अपना जो प्लानिंग था वो कैंसिल किया है। नहीं, हम सभी जो टूरिस्ट भाई है, हम पूरे मतलब जितने भी हमारे हिंदुस्तान के टूरिस्ट भाई या अदर कंट्री के भी हैं वो यहाँ पर आए। ऐसा कोई माहौल नहीं है। हाँ, जो भी शहीद हुए वो मतलब हम उन पे हम फिर बोलते हैं वो गलत एक हुआ यहाँ पर। वैसा नहीं होना चाहिए था यहाँ पर। ধন্যবাদ। আমি কিছু আগুৱাই যাব বিচাৰিম। আগত দেখা পোৱা গৈছে যে লাল চকৰ যিটো ঘণ্টাঘৰ আছে, ঘণ্টাঘৰৰ ওচৰত আচলতে মই ইতিমধ্যে কৈছোঁ যে যথেষ্ট সংখ্যক কাশ্মীৰী লোক ইয়ালৈ ওলাই আহিছে প্ৰতি সন্ধিয়া। সেয়া লাগিলে ব্যৱসায়ীয়ে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, অথবা ইয়াৰ যিসকল টেক্সি চালক, অটো চালক আছে তেওঁলোকেই হওক, সকলো ওলাই আহিছে। আৰু প্ৰতি সন্ধিয়া তেওঁলোকে এই ঘণ্টাঘৰৰ ওচৰত মমবাতি জ্বলাই পেলাই সেই যিসকল লোক এই ঘটনাত নিহত হ'ল তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে কিন্তু দেখা পোৱা গৈছে যে ইয়াৰ ছিকিউৰিটিও যথেষ্ট আচলতে কটকটীয়া কৰা হৈছে, যাতে যি ঘটনা ইয়াত ঘটিলে 22 এপ্ৰিলৰ দিনা তেনে ঘটনা যাতে দুনাই নঘটে তাৰ বাবে যথেষ্ট কটকটীয়া নিৰাপত্তা কৰা হৈছে। জম্মু কাশ্মীৰ পুলিচৰ পৰা আৰম্ভ কৰি যিসমূহ আচলতে ফ'ৰ্চেছ আছে, পেৰামিলিটাৰী ফ'ৰ্চেছ হওক, আৰ্মি হওক, যথেষ্ট সংখ্যক ফ'ৰ্চেছ ইয়াত ডিপ্লয় কৰা হৈছে। আৰু ইয়াৰ সকলোবোৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা পুনৰাই সংঘটিত নহয় তাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ইতিমধ্যে দেশৰ গৃহমন্ত্ৰী এই স্থানলৈ আহিছিল। দেশৰ গৃহমন্ত্ৰী ইয়ালৈ আহি তেওঁ ইতিমধ্যে কৈ গৈছে যে যিসকলে এই কাৰ্য সংঘটিত কৰিলে কোনো কাৰণত তেওঁলোকক ৰেহাই দিয়া নহ'ব। তেওঁলোকক বিচাৰি উলিয়াই এজন এজনকৈ তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব। আৰু তাৰ লগে লগে আজি দিনৰ ভাগত আৰ্মীৰ জেনেৰেলো আহিছিল পহলগামত গৈ। তেওঁলোকে তাৰ যি পৰিস্থিতি সেই পৰিস্থিতি বুজ লৈছে। ইতিমধ্যে আইবিৰ চিফ তপন ডেকা ইয়ালৈ আহিছিল। সমান্তৰালভাৱে আজি NIৰ চিফো ইয়ালৈ আহিছিল। গতিকে সকলোৱে আচলতে তদন্ত অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে যি লস্কৰ ই তৈবাৰ লগত জড়িত বিভিন্নজনক ইতিমধ্যে তেওঁলোকক চৰম শাস্তি দিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। আৰু অনাগত সময়তো ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে মন্তব্য কৰিছে যে অনাগত সময়ত এই অপাৰেশ্যনসমূহ চলি থাকিব। আৰু ভাৰতবাসীয়ে যেতিয়ালৈকে আচলতে সেইসকল অপৰাধীক শেষ নকৰে তেতিয়ালৈকে ভাৰত চৰকাৰ ক্ষান্ত নহয় বুলি মন্তব্য কৰিছে। আৰু অনাগত সময়ত আমি কালিলৈ দিনৰ ভাগত পহলগামত গৈ উপস্থিত হওঁ, তাৰ কি পৰিৱেশ, তাত কেনেদৰে পৰিস্থিতি বৰ্তমান হৈ আছে সেই সকলোবোৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। চিন্ময়।